নমস্কাৰ সুপ্ৰভাত প্ৰাক নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান লাইফষ্টাইলৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম বাৰিষাৰ সময়ত পোক পৰাৰ উৎপাতো বেছি হয় বাৰিষাৰ সময়ত পোক পৰাৰ যেহেতু আতংক বেছি আপুনি পোক পৰাই কামুৰিলে সহজতে কি উপায় অৱলম্বন কৰিব আমি আজি লাইফষ্টাইলত তাৰ বিষয়ে আলোচনা কৰিম বাৰিষাৰ কালত ঘৰৰ চৌপাশে পোক পৰুৱাৰ সংখ্যা বৃদ্ধি পায় ঘৰত অফিসত বাটত আনকি পিন্ধা কাপোৰতো পৰুৱা সোমাই থাকে এনে পৰিস্থিতিত সঘনাই ফুহা আৰু খজুৱতি হোৱাৰ উপৰিও পোকে কামুৰাৰ ফলত ফুলি উঠে এই সময়ত আপুনি কি কৰিব কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে জানোৱা হওক বৰষুণত পোকে কামুৰিলে কি কৰিব যেতিয়াই পোক পৰুৱাই কামুৰে তেতিয়াই ছালত দংশন কৰে এনে পৰিস্থিতিত চাবি থাকিলে সেই ঠাইখিনিত খহিলেই হ'ল কটাই থাকিলে বিপৰীত ফালৰ পৰা খহি দিব লাগে এনে কৰিলে ছালৰ সেই দংশন আঁতৰি যায় বা সেই ক্ষতিকাৰক পদাৰ্থটো সম্পূৰ্ণৰূপে ছালত সোমাই নাযায় ইয়াৰ ফলত ফুলা নহয় আৰু সংক্ৰমণ বিয়পি নাযায় পোক পৰুৱাৰ কামোৰত নেমু ঘঁহিলে ফলপ্ৰসূ ফল লাভ কৰিব পাৰি কাৰণ নেমুত থকা চাইট্ৰিক এচিডে এন্টিবেক্টেৰিয়েল আৰু এন্টি ইনফ্লেমেটৰী গুণে ইয়াৰ প্ৰভাৱ কমায় খজুৱতি আৰু জ্বলা-পোৰাৰ সৃষ্টি নকৰে পিয়াজ এটা কাটি ছাল ৰঙা হোৱা ঠাইত ঘঁহি দিব লাগে ইয়াৰ ফলত ছালফাৰ যৌগটোৱে পোক পৰুৱাৰ দংশন বিয়পি পৰাত বাধা প্ৰদান কৰে ফলত বিষৰ প্ৰভাৱ হ্ৰাস কৰাৰ লগতে খজুৱতি আৰু জ্বলা-পোৰা কমায় ইয়াৰ উপৰিও ই ছালত হোৱা বিষ হ্ৰাস কৰে যদি আপোনাক পোকে কামুৰে তেন্তে সেই ঠাইত বৰফৰ টুকুৰা ঘঁহি দিব লাগে ইয়াৰ ফলত আচলতে বিষটো তেজত সোমাব নোৱাৰে দাঁতবোৰ ঠাণ্ডা হৈ পৰে ইয়াৰ উপৰি ই খজুৱতি আৰু জ্বলা-পোৰা শান্ত কৰে আৰু প্ৰদাহৰ পৰা ৰক্ষা কৰে এইদৰে আপোনাক পোক পৰুৱাই কামুৰিলে এই ঘৰুৱা উপাদানসমূহৰ সহায় ল'ব পাৰে আমি আজি লাইফষ্টাইলত আলোচনা কৰিলো পোক পৰুৱাই কামুৰিলে আপুনি সহজতে কি উপায় অৱলম্বন কৰিব গতিকে আমি আলোচনা কৰা উপায়সমূহ আপোনালোকে অৱলম্বন কৰক আৰু সুস্থ সবল হৈ থাকক ধন্যবাদ আপোনাৰ দিনটো শুভ হওক